Hello everyone, welcome back to my YouTube channel. আপোনালোকৰ সবৰে খবৰ কেনেকুৱা? মোৰ খবৰ absolutely fine আৰু আশা কৰোঁ আপোনালোকৰো সবৰে ভালে আছে। So এইটো হ'ল part 2 ভিডিও মেঘালয়া চেৰাপুঞ্জী যোৱা। part 1 টোত আপোনালোকে দেখা পাইছিলে যে আমি কেনেকৈ ক'ত গ'লো আৰু এইটো বহুত লং হৈ যাব, সেইটো কাৰণে এইটো পাৰ্ট 2 ভিডিঅ' বনাইছোঁ। বাকী আমি সেইদিনা ইয়াতে লাঞ্চ কৰিলোঁ। একচুৱেলি তাতে খোৱা লোৱাটো অলপ প্ৰব্লেম হৈ যায়, যদি পাৰে ঘৰৰ পৰা বনাই ডে ট্ৰিপ থাকিলে ঘৰৰ পৰা লৈ যোৱাটো বেটাৰ হয়, কিন্তু নোৱাৰিলে আৰু উপায় নাই। বাকী তাৰ পৰা আমি ওলাই কেনে এটা কেভলৈ গ'লোঁ, যোনটোৰ নাম আৰৱা কেভ হয়। আৰু বাকী 30-40 মিনিটছ আচলতে আমি দিনটো ফুৰি ইমানে টায়াৰ্ড হৈ গৈছিলোঁ তেতিয়ালৈ চাব পাৰে মোৰ হালত বহুত টায়াৰ্ড হৈ গৈছিলোঁ আৰু লাঞ্চ কৰি কেনে মানে টায়াৰ্ডে লাগিছিলে। বাকী গ'লোঁ আৰু উপায় নাই, যিহেতু আমি অলপ পিছত ইভিনিঙলৈকে আমি বেক হৈ যাম, সেইটো কাৰণে ভাবিছোঁ এটা স্পট চাই কেনে আমি ৰিটাৰ্ণ হৈ যাম। আৰু এইটো আমি যাই থাকোঁতে কেৱল পাহাৰটোৰ চাইডেদি ধুনীয়াকে ৰাস্তা বনাই দিছে আৰু আপোনালোকে ভিউ চাওক, বহুত ৰিলেক্সিং হয় জেগাটো, ইমান ধুনীয়া ঠাই লাগিছে দেখি। আৰু আমি এনেকৈ আগবাঢ়ি গৈ এইটো পাই গ'লো, কেভটোৰ এন্ট্ৰেন্স হয় এইটো পাহাৰৰ একেবাৰে মাজেদি আৰু ইমান ভিতৰলৈকে আছে গুফাটো। আমি পুৰা এণ্ডৰলৈকে গৈছোঁ, এটলিষ্ট 30 মিনিটছমান লাগি যায় ভিতৰলৈকে, লাষ্টৰলৈকে পোৱাৰলৈকে। আপোনালোকে চাই থাকক ভিতৰত আমি কেনেকৈ গ'লোঁ আৰু ক'ৰলৈকে গ'লোঁ। এনেকৈ আমি গোটেইকেইটাই তললৈ নামি যাব লাগে, চিৰি বনোৱা আছে, ছেফটি গোটেইখিনি আছে। আপোনালোকে লাহে লাহে গৈ আছোঁ আৰু আমি গোটেইকেইটাই, আৰু পানী বৈ থাকেতো, তো অলপ শ্লিপ হৈ আছিলে পাথৰবোৰ, আৰু ইমান ঠাণ্ডা আছিলে ভিতৰত, পাথৰবোৰ চুই চালে একদম বহুত ঠাণ্ডা। আৰু পানী ইফালেদি পাৰ হৈ যায়, মেবি পানী দি এনেকৈ কেভটো বনি আহিছে, বহুত এইবোৰ ইয়াৰ্ছ এণ্ড ইয়াৰ্ছ আগৰ কেভ হয়। আৰু আমি এনেকৈ গৈ আছোঁ গোটেইকেইটা। আৰু আমি এনেকৈ একদম শেষৰলৈকে গ'লোঁ। গোটেইখিনি ভিডিঅ' একচুৱেলি কৰা নহ'ল, আৰু মানুহ বহুত থাকে, অকলে যাবলৈ ভয় লাগিব। কিন্তু তাৰপিছত আমি নেক্সট আহি গ'লোঁ এইটো নকালিকাই ফলছলৈকে। তো ইয়াতেও আহি বিৰাট ভাল লাগিলে, আৰু ওপৰৰ পৰা ভিউটো ইমান ধুনীয়া, ইয়াৰ ফলছটো গতিকে চাব পাৰে, ইমান ধুনীয়া হয় ফলছটো। আৰু ইয়াৰে মাৰ্কেটটো ভাল লাগিছে, অলপ এক্সপ্ল'ৰ কৰিলোঁ আমি মাৰ্কেটটো। আৰু ইয়াৰে স্পেচিয়েলিটি এইটোৱে যে ইয়াতে কিছুমান স্পাইচেছবোৰ পায়, যোনটো তাৰে প্ৰডাকশ্যন হয় চেৰাপুঞ্জী মেঘালয়াৰ। তো তাৰে কিছুমান স্পাইচেছ পায়, আৰু এইবোৰ চব হোমমেড বস্তু হয়, হেণ্ডমেড বস্তু হয়। তো ভাল লাগিলে এইবোৰ দেখি, ময়ো ল'লোঁ 2-এটা বস্তু বাৰু, কিন্তু ভিডিঅ' কৰা নহ'ল মই কি ল'লোঁ। কিন্তু আপোনালোকে মাৰ্কেটটো চাওক, অলপ ভাল লাগিছে। গ'লে নেক্সট টাইম জৰুৰ তাতে ভিজিট কৰিব, আৰু ভাল লাগে ঠাইডোখৰ। আৰু এইবাৰ এখন বেগৰ দোকান দেখুৱাম আপোনালোকক। ইমান ধুনীয়া ধুনীয়া কালেকশ্যনৰ বেগছবোৰ আছিল নহয়, মই এটা নহয় 2টা বেগে লৈ ল'লোঁ, ইমান কিউট লাগিছে বেগবোৰ দেখি। এনেকুৱা লাগিছে তেওঁলোকে এইবোৰ হাতেৰে বনোৱা বেগ হয়, একচুৱেলি এইবোৰ চব জেগাতে নাপায়, এইবোৰ হেণ্ডমেড বেগ হয়, বহুত কিউট লাগিছে। আৰু প্ৰাইচবোৰ অলপ ইউজুৱেলিতকৈ হাই হয় অলপমান প্ৰাইচটো, বাট আপোনালোকে বাৰ্গেইন কৰিব পাৰে, আমি বাৰ্গেইন কৰিয়ে লৈছোঁ তাতে। আৰু এয়া চাওক, তাতে তেওঁলোকৰ এইবোৰ হোমমেড স্পাইচেছ হয়, এইবোৰ তেওঁলোকে নিজে প্ৰডাকশ্যন কৰে, আৰু এইবোৰ কিছুমান শ্ব'পিচ হয়। আৰু তেওঁলোকৰ স্পাইচেছ এণ্ড অল চব এইবোৰ প্ৰত্যেককেইখন দোকানতে স্পাইচেছ আছে, তেওঁলোকৰ ঘৰতে এইবোৰ তৈয়াৰ কৰা স্পাইচেছ হয়। আৰু ময়ো লৈ ল'লোঁ 2টামান বস্তু তাৰে পৰা। আৰু তাৰ পৰা আমি নেক্সট গ'লোঁ, একচুৱেলি মোৰ ঠাইডোখৰ ইমান ভালকৈ একজেক্ট নামটো মনত নাই, আমি ক'লৈকে গ'লোঁ।
চাওক সেইটো দূৰত সেইখিনি গোটেই বাংলাদেশ হয় আমি ইমান ওপৰলৈকে গৈ এইটো ভিউ পইণ্টৰ পৰা আমি এইটো দেখা পালোঁ সেইবোৰ চবখিনি বাংলাদেশ পৰে তাৰপিছত আমি ঘৰ ৰিটাৰ্ণ হৈ গ'লোঁ আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লাগিব বাকী মোৰ ভিডিঅ' বনোৱা নহ'ল আৰু আপোনালোকৰ যদি ভিডিঅ'বোৰ ভাল লাগিছে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পিছত লগ পাম নেক্সট ভিডিঅ'ত টেক কেয়াৰ বাই বাই